অসমৰ এক প্ৰাচীন বাদ্যযন্ত্ৰ যিবিধ বাদ্যযন্ত্ৰ ধৰ্মীয় ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু সেই বাদ্যযন্ত্ৰবিধ হৈছে খোল আৰু মৃদংগ। আৰু এই মুহূৰ্তত মই আছো আমগুৰিৰ বৰুৱা পুখুৰী কহাৰগাঁও আৰু এই কহাৰগাঁৱৰ এটা পৰিয়াল। সেই পৰিয়ালটোৱে সুদীৰ্ঘ 50 বছৰ ধৰি তেওঁলোকে খোল আৰু মৃদংগ বাদ্যযন্ত্ৰ তেওঁলোকে ইয়াত নিৰ্মাণ কৰি আহিছে। আৰু যিহেতু মৃদংগ হৈছে এক প্ৰাচীনতম যি বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰ আৰু মৃদংগ সাধাৰণতে কোৱা হয় এক অসমৰ যি সংস্কৃতি, অসমৰ যি বৈষ্ণৱ ধৰ্ম, সেই বৈষ্ণৱ ধৰ্ম মহাপুৰুষ শংকৰদেৱে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিলে, যেতিয়া তেওঁ অসমত ভাওনাৰ প্ৰচলন কৰিছিলে, তেতিয়া দেখা গৈছিলে এই খোল আৰু মৃদংগৰ প্ৰয়োজন হৈছিলে। আৰু তেতিয়াৰ পৰা দেখা গৈছে অসমৰ গ্ৰামাঞ্চলত এনে কিছু ব্যক্তি আছে যিসকল ব্যক্তিয়ে তেওঁলোকে এনেধৰণে খোল আৰু মৃদংগ তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। কিন্তু দেখা গৈছে এইসকল যিসকল শিল্পী, এই শিল্পীসকল কিন্তু বৰ্তমানেও লোকচক্ষুৰ আঁতৰত আছে। বৰ্তমান তেওঁলোক পোহৰৰ বাট দেখিবলৈ পোৱা নাই। কিন্তু এওঁলোকে এনেধৰণে অসমৰ যি গ্ৰামাঞ্চল আছে, সেই গ্ৰামাঞ্চলত তেওঁলোকে খোল আৰু মৃদংগ যি তৈয়াৰ কৰি আহিছে। কিন্তু এই লোকসকলক আচলতে আজিও চৰকাৰৰ তেওঁলোকে যি পেঞ্চন পাব লাগে, শিল্পী পেঞ্চন পাব লাগে, সেই শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত হৈ আহিছে। আৰু মই যিহেতু এই মুহূৰ্তত দেখুৱাইছো সেই পৰিয়ালটো বৰুৱা পুখুৰী কহাৰগাঁও, সেই পৰিয়ালটো এজন ৭৫ ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তি। তেওঁ সুদীৰ্ঘ প্ৰায় 50 বছৰ ধৰি এনেধৰণে মৃদংগ আৰু খোল তৈয়াৰ কৰাত ব্যস্ত হৈ আহিছে। কিন্তু দেখা গৈছে এই লোকসকল কিন্তু বৰ্তমানেও চৰকাৰী ফালৰ পৰা তেওঁলোকে বঞ্চনাৰ সন্মুখীন হৈ আহিছে। মই যিহেতু দেখুৱাইছো, মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাম। ককা, আপোনাৰ নামটো কি? প্ৰথম আপোনাৰ পৰিচয়টো দিয়ক। শ্ৰী দুৰ্ণকান্ত বৰা। হয়, আপোনাৰ বয়স? বয়স ৭৫ বছৰ। হয়, আপুনি যিহেতু মৃদংগ আৰু খোল এই দুইবিধ বাদ্যযন্ত্ৰ আপুনি নিৰ্মাণ কৰি আহিছে, কিমান বছৰ ধৰি এই বাদ্যযন্ত্ৰবিধৰ লগত জড়িত হৈ আছে? প্ৰায় 50 বছৰ ধৰক। 50 বছৰে আজি তেনে সৰুকালৰ পৰা দেউতাসকলে বনাই আহিছে, চকুৰে দেখি আহিছোঁ। তাৰ পৰা নিৰীক্ষণ কৰি ৰক্ষা কৰি পেলাই এতিয়ালৈকে বনাই মেলি আছোঁ। আৰু কি কি প্ৰয়োজন হয় এটা খোলৰ কাৰণে? এটা খোলৰ কাৰণে চাউনি চাউল, কাটনি চাউল, বৰতি আৰু বৰতি, পুৰণা বৰতি যিবিলাক তাৰ গাত লাগি থাকে, সেইবিলাকে আমি পুনৰ মলুৱা গাঁঠিও। এইটো গাঁথনিটো আমি দিবলগীয়াত পৰে, সেইটো পুৰণা বৰতি গাঁঠনি। নতুন বৰতি গাঁথনিটো নৰয়। আৰু যিহেতু আপুনি এতিয়া মৃদংগ এভাগ আপুনি নিৰ্মাণ কৰি আছে, ইয়াত যিটো চাউনিৰ প্ৰয়োজন হয় আৰু ইয়াত অৱয়ব প্ৰলেপ, সেই প্ৰলেপটো কি বুলি কোৱা হয়? প্ৰলেপটো সেইটো আমি ঘোণ বুলি কওঁ। আচলতে তাৰ নাম লোৱা আছো। লোৱা আছোডোখৰ প্ৰায় পুৰা কয়লাৰ ধৰণে আগত মানে এইটো ৰজা দিনত মানে লোহা পুৰা টকে লোৱা আছো বুলি কোৱা যায়। তাকে মাটিত ক'ৰবাত খান্দিলে পোৱা যায়, ক'ৰবাত পাহাৰ চাহাৰ নৈত উটি আহে, সেইবিলাকো পোৱা যায়, ৰাস্তা ঘাটেও পোৱা যায়। আৰু ক'ৰবাত ধৰক বাৰীয়ে ঘৰো ক'ৰবাত মানে খান্দিলে ওলায়। আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে? মোক এজন মানুহে গেলেকীৰ পৰা আনি সংগ্ৰহ কৰি দিছিলে, সাৰ কিনাৰৰ পৰা। আৰু এইটো যিটো ঘোণ, সেই ঘোণটো কেনেধৰণে আপোনালোকে নিৰ্মাণ কৰে? ঘোণটো আমি পহিলাতেই লোহা আৰু লোহা খুন্দাত খুন্দো। বস্তুটো এইটো পুৰা লোহা, গতিকে ইয়াক খুন্দি গুৰি কৰি চালনীৰে চালি পুনৰ আকৌ পটাত পিচি তাক পুনৰ কাঁহীত ডুকিব লাগে। ডুকি খেৰচিটো গুচাই পুনৰ ভাতটো পিচি তাক আঠা বনাই এই মৃদঙৰ মুখৰ চাউনি চালত আখৈ আঠাটো দিওঁ। আখৈ আঠাৰ পিছতে এই ঘোণত এই ভাতৰ আঠাটো মিক্স কৰি পেলাই জোখত মানে এটা নমুনা আছে, নমুনাটো মতে আমি বনাই লোৱাৰ তাৰপাছত আমি চালত সানো। হয়, নিশ্চয়কৈ এইজন হৈছে প্ৰায় ৭৫ বছৰ গৰুকিলে দ্ৰোণকান্ত বৰা। আমি দেখুৱাইছো তেওঁ কেনেধৰণে মৃদংগ নিৰ্মাণ কৰি আহিছে আৰু যিটো ঘোণ কেনেধৰণে প্ৰস্তুত কৰা হয়, এক পৌৰাণিক পদ্ধতিৰে তেওঁলোকে ঘোণ প্ৰস্তুত কৰি আহিছে। মই দেখুৱাইছো এই মুহূৰ্তত কেনেধৰণে তেওঁলোকে চাউনি প্ৰস্তুত কৰে। এই মুহূৰ্তত আমি দেখুৱাইছো এনকেটিভি দৰ্শকক, যিহেতু বৰ্তমান অসমৰ যি সমাজ জীৱন, সেই সমাজ জীৱনৰ পৰা এই যি খোল আৰু মৃদংগ তৈয়াৰ কৰা যিসকল শিল্পী, সেই শিল্পীসকল ক্ৰমাৎ দেখা যায় শিল্পীসকলক এনেধৰণে যি খোল আৰু মৃদংগ তৈয়াৰ কৰা যিটো ব্যৱস্থাৰ পৰা তেওঁলোক প্ৰায় আঁতৰি অহা দেখিবলৈ পোৱা গৈছে। কিন্তু এই যিটো পৰিয়াল দ্ৰোণকান্ত বৰা আৰু কিৰণ বৰা, যি তেওঁৰ পুত্ৰ কিৰণ বৰা, এই পৰিয়ালটোৱে তেওঁলোকে খোল আৰু মৃদংগ তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। মই আপোনাৰ ওচৰলৈ কি ক'ব, আপোনাৰ দেউতাই বিগত প্ৰায় 50 বছৰ ধৰি
এনেকে মৃদং আৰু খোল নিৰ্মাণ কৰি আহিছে। আপুনি কিমান বছৰ জড়িত হৈ আছে? মই এতিয়া 20 বছৰ মানেই হ'ল। সৰুৰ পৰা দেখি আহিছো, তেনেকে বনাইছে তেনেকে কৰি আহিছো। এতিয়া তেওঁলোকে নোৱাৰা হৈছে, সেইকাৰণে মই এতিয়া অকমান সহায় কৰি দিছো। যি ধৰণে আপোনালোকে মৃদং আৰু খোল নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰৰ পৰা সহায় পাব লাগিছিলে, সঁহাৰি পাব লাগিছিলে, পাইছেনে? নাই পোৱা এতিয়ালৈকে একো সহায়ে পোৱা নাই চৰকাৰে। আৰু ইয়াৰ যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহ আপোনালোকে যিহেতু এটা মৃদং আপোনাক কিমান টকাত বিক্ৰী কৰে? আমি এটা মৃদং এতিয়া গোটেই চাই মেলি দিবলৈ হলে 12,000 টকা লওঁ। আৰু কি ক'ব, চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰে কি সাহায্য এতিয়া দিব লাগে, দিয়ে নে নিদিয়ে চৰকাৰে জানিব। হয়, নিশ্চয়কৈ এনেধৰণে বহু শিল্পী আছে গ্ৰামাঞ্চলত, যিসকল শিল্পী বৰ্তমান লোকচক্ষুৰ পৰা আঁতৰত থাকে আৰু চৰকাৰৰ দৃষ্টিৰ পৰা আঁতৰত থাকে, কিন্তু এই শিল্পীসকলক তেওঁলোকক জনসাধাৰণৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়োজন আছে। আৰু এই মুহূৰ্তত যিটো আমি দেখুৱাইছো NKTV দৰ্শকসকলক, এই যিটো পৰিয়াল দ্ৰোণকান্ত বৰা আৰু কিৰণ বৰা যিটো পৰিয়াল, সেই পৰিয়ালটোৱে তেওঁলোকে সুদীৰ্ঘ প্ৰায় 50 বছৰ ধৰি এনেধৰণে তেওঁলোকে যি পুৰণিকলীয়া যি তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু এনেধৰণে দেখা গৈছে অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য যিটো অংগ খোল আৰু মৃদং, আৰু সেই দুইবিধ যি বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰ তেওঁলোকে এনেদৰে প্ৰস্তুত কৰাত, এনেদৰে নিৰ্মাণ কৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে।